নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে ধনী ঘৰখনত কাম কৰা মানুহজনৰ জীয়েক হ'ল সেই ধনী ঘৰখনৰে বোৱাৰী। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। নেকি বাইদেউ? এইটোচোন খুবেই ভাল কথা। তাৰমানে এইবাৰ একেবাৰে ঘৰলৈ গুচি আহিব? তাকেই কৈছে, এইবাৰ একেবাৰে গুচি আহিব। এনেও তাৰ তাত থাকি চাকৰি কৰাৰ ইচ্ছাই নাছিল। তথাপিও পঢ়াটো শেষ কৰি এক্সপিৰিয়েঞ্চ এটা হওক বুলি এবছৰ চাকৰিটো কৰিলে আৰু এতিয়া কৈছে নাই, ইয়াত আৰু নাথাকোঁ, ঘৰলৈ উভতি যাওঁ। আমিতো ভালেই পাইছোঁ। সিও আহি এতিয়া দেউতাক আৰু ককায়েকৰ লগতে বিজনেছত জইন কৰিলে। বাছ হওক দে, চিন্তা এটা কমিল। ইমান দূৰত থাকিলেহি মোৰো চিন্তা বাঢ়ে নহয়, গতিকে মই বৰ ভাল পাইছোঁ। তাকেইতো, তোৰ এনেই চিন্তাহে লাগি থাকে। হওক দে, সি ইয়াতে আহি থাকিলে আৰু এতিয়াতো চিন্তা কমিব। কিন্তু আৰু কি ভাবিছোঁ মই জানো, এইবাৰ বোলো সি ঘৰলৈ আহি বিজনেছত জইন কৰাৰ পাছতে তাৰ বিয়াখনো পাতি একেবাৰে আজৰি হৈ যাম আৰু তাৰ বিয়াখন হৈ গ'লে আৰু একো চিন্তা নাথাকিব মোৰ। গতিকে ভাল ছোৱালী ক'ৰবাত তোৰ দৃষ্টিত আছে যদি কবিচোন। এনেই বাৰু বহুকেইজনী ছোৱালীৰ কথা সিহঁতৰ ঘৰৰ মানুহে কৈয়ে আছে, পিছে মোৰহে বৰ এটা পচন্দৰ নহয়। আকৌ তাৰো পচন্দ অপচন্দৰ কথা আছে নহয়। তথাপিতো কৈছোঁ, তোৰ দৃষ্টিত যদি কোনোবা ভাল ছোৱালী আছে কবি। হয় নেকি? বৰ ভাল কথা চিন্তা কৰিছ দে, তোৰো এটা চিন্তাহে। গতিকে তাৰ বিয়াখন হৈ গ'লে তোৰো চিন্তাটো কমিব। মই বাৰু চাম ৰ কোনোবা আছে নেকি। মাহী, মা, এয়া চাহ লওক। পিছে মাহী কালৈ ছোৱালী চোৱাৰ কথা চিন্তা কৰিছেনো? তোমাৰ একমাত্ৰ দেৱৰ তোলে আকৌ লিজা। এইবাৰ ভাবিছোঁ অৰ্ণৱ ঘৰলৈ ঘূৰি অহাৰ পিছত তাৰো বিয়াখন পাতি মই একেবাৰে আজৰি হৈ যাম। তাকে মাহী আৰু কৈছোঁ বোলো ভাল ছোৱালী তোৱালী আছে যদি দেখাবি। হয় নেকি? ভাল কথাচোন, বৰ ভাল কথা। মা, আপুনি ঠিকেই ভাবিছে। এইবাৰ অৰ্ণৱ আহিলে একেবাৰে তাৰ বিয়াখন পাতিয়ে দিব। ভাল ছোৱালীয়েনো কি, ভাল ছোৱালী বিচাৰিলেই পাব। ভালকৈ বিচাৰিব জানিলে ওচৰতে বিচাৰি পাব। বাৰু দিয়ক মাহী, আজি কিন্তু আপুনি লাঞ্চ কৰি যাব লাগিব। যোগেন খুৰাক মই বজাৰলৈ পঠিয়ালেই পনীৰ আনিবলৈ। আপুনি আকৌ পনীৰ বাটাৰ মছলা খাই বৰ ভাল পায় নহয় মই বনোৱা। চ' আজি মই নিজে আপোনাৰ কাৰণে বনাম। গতিকে আপুনি লাঞ্চ কৰিয়ে যাব লাগিব। এতিয়া চাহ খাই দুইজনী ভাই ভনীয়েকে কথা পাতক, মই পাকঘৰত লাগোঁগৈ। সেই বুলি কৈয়ে লিজা পাকঘৰলৈ গুচি আহিল। লিজা এখন ঘৰৰ ডাঙৰ বোৱাৰী, মানে ঘৰখনত আছে মাক দেউতাক দুজন পুতেক আৰু ডাঙৰ বোৱাৰীক লিজা। এতিয়া লিজাৰে দেউৰীয়েক অৰ্থাৎ ঘৰখনৰ সৰু পুতেক অৰ্ণৱ বিদেশত পঢ়িবলৈ গৈছিল। তাতে পঢ়ি সি পঢ়া শুনা শেষ কৰি এবছৰ তাতে চাকৰিও কৰিলে আৰু এতিয়া অৰ্ণৱ বিদেশৰ পৰা ঘৰলৈ উভতি আহিব। তাকেই তাৰ বিয়াৰ কথা মাকে চিন্তা কৰিছে। লিজাই বোলে পাকঘৰলৈ আহি ভাবিবলৈ আৰম্ভ কৰি দিলে। আচ্ছা, মায়ে তাৰমানে অৰ্ণৱৰ বিয়াৰ কথা চিন্তা কৰিছে। অৰ্ণৱৰ বাবে ভাল ছোৱালী বেলেগকৈ কিয় চাব লাগে? আমাৰ লাভলি থাকোঁতে মই আগৰ পৰাই ভাবি আছিলোঁ, লাভলিক কেনেবাকৈ অৰ্ণৱলৈ বিয়া পাতি আনিব পৰা হ'লে বৰ ভাল হ'লহেঁতেন। গতিকে এতিয়া সি সময় আহি পালেহি। এইখন ঘৰৰ বোৱাৰী লাভলিয়ে হ'ব লাগিব, মানে মোৰ ভণ্টি এইখন ঘৰৰ সৰু বোৱাৰী হ'ব লাগিব। আৰু আমি দুইজনী বাইক ভনীয়েক এইখন ঘৰৰ বোৱাৰী হোৱাৰ পিছতেই কিমান যে ভাল লাগিব। এতিয়াই ঘৰখনত কেৱল মাৰহে ৰাজত্ব চলে। এবাৰ মোৰ ভণ্টি এইখন ঘৰৰ সৰু বোৱাৰী হওক, তাৰপিছতে আমি দুইজনী বাইক ভনীয়েকে মিলি ইয়াত ৰাজত্ব চলাম। এতিয়া মই অকলে বুলি একোৱে ক'ব নোৱাৰোঁ। গোটেই ঘৰখন একেবাৰে মাৰ কথা মতে উঠা বহা কৰে। এবাৰ মোৰ ভণ্টি এইখন ঘৰ সৰু বোৱাৰী হওক, তাৰপিছতে দেখাই আছোঁ ৰ বুঢ়ীক। এটা কাম কৰিব লাগিব, অৰ্ণৱ অহাৰ পিছতেই লাভলিক দুদিনমান থকাকৈ ইয়ালৈ মাতি দিব লাগিব আৰু ক'ব লাগিব যিমান পাৰে অৰ্ণৱক ইমপ্ৰেছ কৰক। মুঠতে এইখন ঘৰ সৰু বোৱাৰী মই বেলেগক হ'বলৈ নিদিওঁ, লাভলিয়ে হ'ব লাগিব। পিছে বাইদেউ আৰু এটা কথা নহয়, অৰ্ণৱ কেতিয়ালৈ আহি পাব বুলি ক'লে? 25 তাৰিখলৈ। 25 তাৰিখে সি আহি পাব বুলি কৈছে। তাৰমানে অৰ্ণৱ আহিবলৈ মাজত আৰু 20 দিনহে আছে। পালেহিয়েচোন। তেনেকৈ চাওঁতে 20টা দিন পাৰ হৈ গ'ল আৰু 20 দিনৰ পিছত বিদেশৰ পৰা অৰ্ণৱ আহি অসম পালেহি। অৰ্ণৱক আনিবলৈ এয়াৰপৰ্টলৈ মাক দেউতাক ককায়েক নবৌৱেক সকলোবিলাক গ'ল। ঘৰলৈ উভতি আহি অৰ্ণৱে দুদিনৰ পিছতে বিজনেছত দেউতাক আৰু ককায়েকৰ লগত জইন কৰিলে। মা, পৰহিলৈ বোলে ভণ্টি লাভলি আহিব হেনো আমাৰ ঘৰলৈ। দুদিনমান থকাকৈ আহিম বুলি কৈছে। এনেই তাই আহিবলৈ টাইমেই নাপায় নহয়। এতিয়া তাই এক্সাম শেষ হ'ল যে ইউনিভাৰ্চিটিৰ পৰা আহি ঘৰতে আছেহি। গতিকে ইয়াতে দুদিনমান থাকিবলৈ আহিম বুলি কৈছে তাই। হয় নি? ভাল কথাচোন তেনেহ'লে। এনেই আগতে থাকিবলৈ নাহে নহয়, সদায় আহে আৰু ঘূৰিহে যায়। গতিকে এইবাৰ থাকিবলৈ আহিম বুলি কৈছে যেতিয়া ভালেই হ'ব।
মা তাই পৰহিলৈ ৰাতিপুৱাই পাবহি বোলে আচলতে ভনীয়েক লাভলীক লিজাই নিজে এইখন ঘৰত থাকিবলৈ মাতিছে যাতে তাই এইখন ঘৰত থাকি তাই দেউৰীয়েক অৰ্ণৱক ইমপ্ৰেছ কৰিব পাৰে যাতে তাই এইখন ঘৰৰ সৰু বোৱাৰী হওক আচলতে সেইটোৱে প্লেন লিজাৰ কথামতে কাম 2 দিনৰ পিছতে লাভলী আহি বায়েক লিজাৰ ঘৰ লাগে আৰু অহাৰ লগে লগে বায়েক লিজাই লাভলীক অৰ্ণৱৰ লগত চিনাকি কৰাই দিলে আচলতে লিজাৰ বিয়াৰ সময়তো অৰ্ণৱ বিদেশতে আছিল গতিকে ভালকৈ আজিলৈকে লাভলীৰ লগত অৰ্ণৱৰ চাচিনাকি হোৱা নাই গতিকে এতিয়া লাভলীক ভালকৈ অৰ্ণৱৰ লগত চাচিনাকি কৰাই দিলে বাৰু বৌ ভাল লাগিল লগ পাই পিছে লাভলী তুমি 2 দিনমান থাকিবা নহয় আমাৰ ঘৰত থাকিব তাই 2 দিনমান থাকিব আৰু অৰ্ণৱ তুমিও বহুত দিনৰ পিছত ঘৰলৈ আহিছা আমাৰ ইয়াত নতুন নতুন পাৰ্ক ৰেষ্টুৰেণ্ট বহুত কেইখন হ'ল জানানে গতিকে এটা কাম কৰিবা অফিচৰ পৰা টাইম উলিয়াই তুমি নিজেও সেইবোৰ ফুৰি আহিবা আৰু লগতে লাভলীকো লৈ যাবা তাইও সেইবোৰলৈ কেতিয়াও যোৱাই নাই নহয় তাইকো লগত লৈ যাবা আৰু তুমিও ফুৰি আহিবাগৈ তেতিয়া তাইৰো মনটো ভাল লাগিব দিয়াচোন নহ'লে ঘৰতে সোমাই বৰহে হ'ব আমাৰ লগত বৌ হ'ব দিয়া কামৰ পৰা যদি মই সময় উলিয়াব পাৰোঁ তেন্তে নিশ্চয় যাম আৰু এতিয়া মই আহিছোঁ ৰ'বা অফিচত কাম কেইটামান আছে সোনকালে যাব লাগে বুলি কৈয়ে অৰ্ণৱ অফিচলৈ গুচি গ'ল লাভলী তই এইটো ৰুমতে থাকিবি এই গেষ্ট ৰুমটো মই যোগেন খুৰাককৈ সকলোবোৰ ঠিক ঠাক কৰাই থৈছোঁ তোৰ সুবিধা হোৱাকৈ আৰু লাভলী শুনো তইতো গম পাইছোঁ তোক মই ইয়ালৈ কিয় থাকিবলৈ লৈ আনিছোঁ লাভলী তই যিমান পাৰ অৰ্ণৱক ইমপ্ৰেছ কৰিবলৈ ট্ৰাই কৰ নহয় ইমপ্ৰেছ কৰিবই লাগিব মুঠতে যিকোনো প্ৰকাৰে তই এইখন ঘৰ সৰু বোৱাৰী হ'ব লাগিব মায়ে অৰ্ণৱৰ বিয়াৰ কথা চিন্তা কৰিছে গতিকে আমাৰ হাতত সময় খুব কম তই যিমান সোনকালে পাৰ তাক ইমপ্ৰেছ কৰ নিজৰ প্ৰেমৰ জালত ফচা আৰু এইখন ঘৰৰ সৰু বোৱাৰী হ'ব বা তই একেবাৰেই চিন্তা নকৰিবি অৰ্ণৱক মই নিজে ইমপ্ৰেছ কৰিবলৈ যাবই নালাগে চাই থাক সি কেনেকৈ নিজে ইমপ্ৰেছ হ'ব আজিলৈকে এনেকুৱা কোনো ল'ৰা অহা নাই যোনে মোক এবাৰ লগ পোৱাৰ পিছত মোৰ প্ৰেমত পৰা নাই গতিকে তই একেবাৰে নিশ্চিন্ত থাক এইখন ঘৰৰ সৰু বোৱাৰী ময়ে হ'ম আৰু এবাৰ এইখন ঘৰৰ সৰু বোৱাৰী মই হোৱাৰ পিছত আমি দুইজনীয়ে মিলি এইখন ঘৰত ৰাজত্ব কৰা আৰম্ভ কৰি দিম তেতিয়া আৰু তই তোৰ শাহুৱেৰৰ কথা মতে চলিব নালাগে এইখন ঘৰৰ ৰাজত্ব চলিব তেতিয়া আমাৰ দুজনীয়ে সেইটোৱেতো মই বিচাৰোঁ গতিকে এতিয়া সকলোবিলাক তোৰ ওপৰতে এৰি দিছোঁ যেনেকৈ যি কৰ মুঠতে তাৰমানে যোগেন তই 2 দিনমান ঘৰলৈ যাবি থাকিবলৈ বাইদেউ মানে সেইদিনাখন মই ভৰিত অকণমান দুখ পাইছিলোঁ যে বিষটো এতিয়া বাঢ়ি গৈ আছে এতিয়া এই সোঁ ভৰিখন গোটেইখনেই বিষাবলৈ আৰম্ভ কৰিছে সেইটো কাৰণে ভাবিছোঁ গাঁৱতে গৈ 2 দিনমান আৰাম কৰি আহোঁ হয়তো ভাল পাম পিছে বাইদেউ আপোনালোকে চিন্তা কৰিব নালাগে কামৰ কাৰণে মই আমাৰ ছোৱালী তৰালীক কৈছোঁ মই নথকা কেইদিন তাই ইয়ালৈ আহিব তাই ঘৰৰ সকলোবিলাক কাম কৰিব বাইদেউ তাই কাম বন সকলোবিলাকেই জানে গতিকে একো অসুবিধা নাপায় হ'ব বাৰু দে পিছে এটা কথা নহয় যোগেন তাই তোৰ ছোৱালীজনীৰ নামটো কি কৈছিলি তৰালী তাই কিবা পঢ়ি আছে বুলি কৈছিলি নহয় ইয়াত থাকি কাম কৰিলেহি তাই অসুবিধা নহ'ব জানো হয় বাইদেউ এতিয়া তাইৰ পৰীক্ষা শেষ হ'ল নহয় তাই ঘৰতে আছেহি তাই এই ইউনিভাৰ্চিটি নে কি তাত পঢ়ে আকৌ এতিয়া এই পৰীক্ষা শেষ হ'লত ঘৰতে আছেহি গতিকে অসুবিধা নহয় তাই এইকেইদিন এই বন্ধ নহয় ইউনিভাৰ্চিটি তাই এতিয়া সেইকাৰণে ইয়াত থাকি কাম কৰিব পাৰিবহি আৰু মই কৈছোঁ নহয় বাইদেউ তাইৰ কামবোৰ মোতকৈ ভালকৈহে জানে গতিকে সকলোবিলাক কাম তাই ভালকৈ কৰিব আপুনি একেবাৰে চিন্তা কৰিব নালাগে তাইৰ কামৰ পৰা একো অসুবিধা নাপায় হ'ব দে তেনেহ'লে তই নথকা কেইদিন তাইকে মাতি দে তেনেহ'লে তাৰ পিছদিনাখনেই দেউতাকে তৰালীক গাঁৱৰ পৰা চহৰলৈ ইয়াত কাম কৰিবলৈ মাতি দিলে যিকেইদিন দেউতাক নাথাকে সেইকেইদিন তাই ইয়াত কাম কৰিব তাই অহাৰ পিছতেই দেউতাকে সকলোবিলাক কাম তাইক ভালকৈ বুজাই ক'লে হ'ব দিয়া দেউতা মই সকলোবিলাক বুজি পাইছোঁ সকলোবিলাক কাম মই ভালকৈ কৰিম বাৰু তুমি এতিয়া যোৱা তুমি ঘৰত গৈ আৰাম কৰাগৈ আৰু গাঁৱৰ আমাৰ এই ৰমেন বৰ্তাই এই ভৰি বিষৰ দৰৱ দিয়ে নহয় সেয়া ভালকৈ লগাই ল'বা চাবা এদিন 2 দিনৰ ভিতৰতে তুমি ভাল পাই যাবা তৰালী এতিয়া সকলোবিলাক কাম কিন্তু ভালকৈ কৰিবি দেই আটাইবোৰ আৰু এই 2টা কথা মনত ৰাখিবি ৰাতিপুৱা 8 বজাৰ আগতেই বাইদেউক লাল চাহ একাপ দিবলৈ নাপাহৰিবি আৰু এই সন্ধিয়া 6 বজাত আমাৰ সৰু দাদা মানে এই অৰ্ণৱৰ কথা কৈছোঁ এই অৰ্ণৱ দাদাক এই কফি কাপ দিবলৈ নাপাহৰিবি দেই সময়মতে কৰিবি সকলোবিলাক হ'ব দে মই এতিয়া আহোঁ তেনেহ'লে
সেইবুলি কৈ দেউতাকে সকলোবিলাক কাম বন বুজাই তৰালীক গাঁৱলৈ গুচি গ'ল আৰু দেউতাক যোৱাৰ পিছতে তৰালীও সকলোবিলাক ঘৰৰ কাম ভালকৈ বুজি কৰি লৈ তাই কাম কৰাত লাগিল। দাদা এয়া লওক আপোনাৰ কফি কাপ। অঁ কফি ঠিক আছে বাৰু। পিছে তুমি কোন? মানে এনেকৈ কফি লৈ মোৰ ৰুমলৈ আহিছা, যোগেন খুৰা নাই নেকি আজি? নাই, দেউতা গাঁৱলৈ গৈছে। মানে দেউতাই সেইদিনাখন ভৰিত অকণমান দুখ পাইছিল যে, গতিকে বিষটো এতিয়া বেছিকৈ হৈছে। সেইটো কাৰণে দেউতাই দুদিনমান ঘৰলৈ গৈ আৰাম কৰিম বুলি কৈছে। আৰু দেউতা নহালৈকে এইখন ঘৰত মই কাম কৰিম। দাদা কফি কাপ খাই লওক, ঠাণ্ডা হৈ যাব নহ'লে। হয় নেকি? তুমি তাৰমানে যোগেন খুৰাৰ ছোৱালী? বাৰু দিয়া। পিছে তুমি কিবা পঢ়া শুনা কৰি আছানে এনেই আছা বৰ্তমান? মই মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ। এইবছৰ শেষ হ'লেই আৰু মোৰ ফাইনেল এক্সাম ইতিমধ্যে শেষ হৈছে। এতিয়া মাত্ৰ ৰিজাল্টলৈহে অপেক্ষা কৰি আছোঁ। দাদা আপুনি কফি খাওক তেনেহ'লে, মই বৰমাহঁতলৈ চাহ বনাওঁগৈ। সেই বুলি কৈ তৰালী অৰ্ণৱৰ ৰুমৰ পৰা গুচি আহিল। কিয় জানো প্ৰথম দেখাতে অৰ্ণৱৰ যেন তৰালীক কিবা এটা ভাল লাগি গ'ল। তাতে তাইৰ কথা বতৰা সকলোবিলাক ইমান অমায়িক, ইমান সুন্দৰ ব্যৱহাৰ পাতি তাই, গতিকে এইবোৰত যেন অৰ্ণৱৰ তাইক খুবেই ভাল লাগিল। এনেকৈ তৰালী এই নতুন কাম কৰা ঘৰখনত এদিন দুদিনকৈ কেইবাদিনো পাৰ হ'ল। আৰু যিমানেই দিন পাৰ হ'ল সিমানেই অৰ্ণৱৰ যেন তৰালীক ভাল লাগিবলৈ আৰম্ভ কৰিলে। তাইৰ কথা বতৰা সকলোবিলাক যেন অৰ্ণৱৰ খুবেই বেছি ভাল লাগে। তাৰপিছতে এদিন অৰ্ণৱে হঠাতে তাই থকা ৰুমটোৰ ফালেদি পাৰ হৈ যাওঁতে দেখিলে তাই কিবা কিতাপ এখন পঢ়ি আছে। তাই কেনেকৈ পঢ়ি থকা দেখি অৰ্ণৱ তাইৰ ওচৰলৈ গ'ল আৰু তাইক সুধিলেগৈ যে তাই কি পঢ়িছে। দাদা এনেই কিতাপ এখন পঢ়ি আছিলোঁ, মানে এতিয়া মোৰ মাষ্টাৰ ডিগ্ৰী শেষ হ'ল, গতিকে ভাবিছোঁ কম্পিটিটিভ এক্সাম কিছুমান দিম আৰু APSC কাৰণে নিজকে প্ৰস্তুত কৰিম। সেয়েহে সময় পালে সেনেকৈ কিতাপ এখন দুখন পঢ়ি থাকোঁ। তৰালী এনে কথাত যেন অৰ্ণৱৰ আৰু বেছি ভাল লাগিল তাইক, কাৰণ ইমান টেলেণ্টেড, ইমান পঢ়া শুনা ছোৱালী এজনী হৈও যে এনেকৈ আনৰ ঘৰত আহি দেউতাকৰ কামটো কৰিবলৈ তাই কোনো সংকোচ কৰা নাই, সেই কথাত যেন অৰ্ণৱক আৰু বেছি ইমপ্ৰেছ কৰি গ'ল। তেনেকৈ পুনৰ দুদিনমান পাৰ হ'ল। তাৰপিছতেই মাকে অৰ্ণৱৰ আগত তাইৰ বিয়াৰ কথা উলিয়ালে। অৰ্ণৱ এতিয়া তই বিদেশৰ পৰা ঘৰলৈ আহিলি, আহি দেউতা আৰু ককাইৰ লগত কামতটো জইন কৰিলি, গতিকে এতিয়া মই ভাবিছোঁ তোৰ বিয়াখন পাতি ময়ো একেবাৰে আজৰি হওঁ আৰু। কচোন অৰ্ণৱ, তই নিজে ক'ৰবাত ছোৱালী তোৱালী পচন্দ কৰি ৰাখিছ নেকি, নে এতিয়া তোলৈ ছোৱালী বিচৰাৰ দায়িত্বটো ময়ে পালন কৰিব লাগিব? বিয়া? কিন্তু মা এতিয়াতে এইবোৰ কথা কি এতিয়াতে কৰ্ণ? এতিয়াতো উপযুক্ত বিয়াৰ বয়স, গতিকে উপযুক্ত বয়সতে চিন্তা কৰিছোঁ। ক'ৰবাত ছোৱালী তোৱালী পচন্দ কৰি ৰাখিছ নেকি তই? মানে মা নহয়, মানে ছোৱালী পচন্দ কৰি ৰাখিছোঁ, মানে ছোৱালী এজনী মোৰ ভাল লাগিছে, কিন্তু মই নাজানো মা তাইৰ বা মোক ভাল লাগে নে নালাগে। এইটো আকৌ কেনেকুৱা কথা? তোৰ ছোৱালীজনী ভাল লাগিছে কিন্তু তই নাজানো ছোৱালীজনী তোক ভাল লাগিছে নে নাই। তই সঁচাকৈ বৰ অকৰাই হৈ থাকিবি। তই ছোৱালীজনীক সুধিবি আকৌ যে তাই তোক পচন্দ কৰে নে নকৰে। পিছে কচোন কোন ছোৱালীনো? বিদেশতে কোনোবা চিনাকি নে ইয়াত আহিহে কাৰোবাৰ লগত চিনাকি হৈছ? মানে মা ছোৱালীজনী মানে মা মই তৰালীৰ কথা কৈছোঁ, আমাৰ যোগেন খুৰাৰ ছোৱালী তৰালী। মা তৰালীক মোৰ কিবা এটা ভাল লাগিছে। চোৱাচোন তাই ইমান পঢ়া শুনা কৰা, ইমান টেলেণ্টেড ছোৱালীজনী হৈও এনেকৈ আনৰ ঘৰত দেউতাকৰ কামটো আহি কৰিবলৈ অকণো সংকোচ কৰা নাই বা কোনো বেয়াও পোৱা নাই। তাতে তাইৰ কথা বতৰা ব্যৱহাৰ পাতি সকলোবিলাক ইমান ভাল, ইমান অমায়িক। মা তৰালীক মোৰ ভাল লাগে, কিন্তু মই নাজানো তাই মোক ভাল লাগে নালাগে। আৰু মা তৰালীকতো তোমাৰ কিবা আপত্তি আছে নেকি? মানে যিহেতু তাই আমাৰ ঘৰত কাম কৰা মানুহ এজনৰ ছোৱালী, গতিকে তোমাৰ কিবা আপত্তি আছে নেকি? মোৰ কিন্তু এইবোৰক লৈ একেবাৰে একো আপত্তি নাই মা। প্ৰথমতে মাকে পুতেকৰ কথা শুনি অকণমান আচৰিত হ'ল, কিন্তু পিছত বুজি পালে যে পিতেকৰ পচন্দ সঁচাকৈ শলাগ ল'বলগীয়া, কাৰণ সঁচাকৈ সি তৰালীৰ গুণখিনিক দেখি তাইক পচন্দ কৰিছে। ধনী দুখীয়া এইবোৰ নাচাই যে পুতেকে তাইৰ গুণখিনি তাই পচন্দ কৰিছে, তাক লৈ মাকে ভালে পালে। নাই অৰ্ণৱ, মোৰ একো আপত্তি নাই। যদি তই সঁচাকৈ তৰালীক পচন্দ কৰিছ তেনেহ'লে চিন্তা কৰিব নালাগে।
যোগেনৰ লগত মই এই বিষয়ে নিজেই কথা পাতিম। এই যোগেন গাঁৱৰ পৰা উভতি অহাৰ পিছতেই অৰ্ণৱৰ মাকে যোগেনৰ লগত কথাটো পাতিলে। যোগেনে প্ৰথমতে আচৰিত হ'ল, যিখন ঘৰত তেওঁ কাম কৰা মানুহ হিচাপে আছিল, আজি সেইখন ঘৰৰ পৰা তেওঁ ছোৱালীলৈ বিয়াৰ প্ৰস্তাৱ আহিছে। আচলতে তেওঁ ফূৰ্তি কৰিবনে কি কৰিব একো যেন বুজি নাপালে আৰু গাঁৱলৈ গৈ সকলোবোৰ কথা তেখেতৰ পত্নী আৰু তৰালিৰ আগত ক'লেগৈ। তৰালিও প্ৰথমতে আচৰিত হ'ল, কিন্তু তাৰপিছতে উত্তৰ দিলে যে দেউতাক মাকে তাইৰ বাবে যিয়ে সিদ্ধান্ত লয় সেয়াতে তাই সুখী। যদি দেউতাকহঁতে বিচাৰে যে অৰ্ণৱৰ লগত তাই বিয়া হ'ব লাগে তেন্তে তাইৰ কোনো আপত্তি নাই। আৰু সঁচাকৈ দুইখন ঘৰে মিলি অৰ্ণৱ আৰু তৰালিৰ বিয়াখন ঠিক কৰি পেলালে। অৰ্ণৱৰ ঘৰো কাৰো একো আপত্তি নাছিল, কিন্তু এইটো কথা গম পোৱাৰ লগে লগে নবৌৱেক লিজা আৰু ভনীয়েক লাভলি একেবাৰে আচৰিত হৈ পৰিল। সিহঁতে কি ভাবি আছিল আৰু কি হ'লগৈ। লিজাৰ মনে মনে খং উঠিল যে তাই ভনীয়েকক এখন ঘৰ সৰু বোৱাৰী কৰিম বুলি ভাবিছিল, কিন্তু সেই আশাত এতিয়া চেঁচা পানী পৰিল। তাকে লৈ তাই শাহুৱেকৰ আগত কিবা কিবি কথা কৈ ভঙাব বিচাৰিছিল, কিন্তু শাহুৱে তাইৰ কথাত ভুল নগ'ল আৰু তৰালিকে এখন ঘৰৰ বোৱাৰী কৰাৰ সিদ্ধান্ত ল'লে। আৰু অতি কম দিনৰ ভিতৰতে তৰালি আৰু অৰ্ণৱৰ বিয়াখন ধুমধামেৰে হৈ গ'ল। আৰু তৰালি হ'লহি দেউতাকে কাম কৰা এই ধনী ঘৰখনৰ বোৱাৰী, সৰু বোৱাৰী। তেন্তে আমাৰ বাৰু কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলটোত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।